সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 15 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, গুৰুত্বপূৰ্ণ খবৰকেইটা, আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখক। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে শিৱসাগৰত অখিল গগৈ কাৰ্যসূচী। অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে সেইখিনি কাৰ্যসূচী ৰাখিছে যে যমুনাৰ যি চাফ চিকুণৰ পৰা আৰম্ভ কৰি সকলোখিনি যিদৰে তেওঁলোকে সেইখিনি কাৰ্যসূচী লৈছে আৰু কেনেদৰে সমষ্টিটো উন্নয়ন কৰিব পাৰি, কি কাম কৰিব পাৰি, ৰংঘৰৰ বাবে তলাতল ঘৰৰ বাবে বা ৰাইজৰ যিখিনি আছে। তো এতিয়া কথাটো হ'ল কি, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কাৰ্যসূচী ৰাখিছে আৰু শিৱসাগৰত এইখিনি কাৰ্যসূচী ৰাখি কৈছে যে যমুনাখনৰ চাফ চিকুণৰ পৰা আৰম্ভ কৰি কেনেদৰে বৰপুখুৰী পাৰ সেইখিনি ক্ষেত্ৰতো তেনেদৰে কাৰ্যসূচী হাতত লৈছে বা এইখিনি কাম কৰিছে। নেক্সট খবৰ হৈছে লখিমপুৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰচণ্ড সংঘাত। তো এতিয়া যিহেতু আগন্তুক 26ত নিৰ্বাচন পাইছেহি, নিৰ্বাচনৰ প্ৰাক্ক্ষণত তেতিয়া নিজ নিজ দলৰ হৈ তেনেদৰে তেওঁলোকে যি সাংগঠনিক ভেটিটো তেওঁলোকে সবল কৰিবলৈ সকলোৱে চাই আছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া কংগ্ৰেছেও সেইখিনি পৰিৱৰ্তন যাত্ৰা তেনেদৰে তেওঁলোকে কৰি আছে। যি শাসকীয় দল বিজেপিও তেনেদৰে তেওঁলোকৰ সেইখিনি কৰি আছে। আৰু এতিয়া দেখা গৈছে যে কিছু কিছু ঠাইত তেনেদৰে এনেকুৱা ধৰণৰ ঘটনা আহি পৰিছে। এতিয়া লখিমপুৰত যি পৰিৱৰ্তন যাত্ৰা তেনেদৰে কংগ্ৰেছে কৰিছিল আৰু তাতে তেওঁলোকৰ সেইখিনিৰ মাজত হতাহতি হয় আৰু প্ৰচণ্ড সংঘাত হোৱা দেখা যায়। নেক্সটটো খবৰ হৈছে অখিল গগৈ আৰু গৌৰৱ গগৈ অসমৰ কাৰণে ভাল কথা নকয়। তো সঞ্জয় কিষাণ ডাঙৰীয়াই তেনেদৰে কৈছে যে অখিল গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ কাৰণে কেতিয়াও ভাল কথা নকয় আৰু অসমৰ কাৰণে কেতিয়াও ভাল কথা কোৱাৰ লগত তেওঁলোকে সেইখিনি ক'ব বিচৰা নাই বা নকয়ে, তেওঁলোকে সেইখিনি তেনেদৰে জনাইছে। অৰ্থাৎ এতিয়া নিৰ্বাচনৰ ওচৰ যিমানেই চাপিছেহি শাসক বিৰোধীৰ মাজত তেনেদৰে সেইবিলাক চলি থকা দেখাই যায়। সঞ্জয় কিষাণ ডাঙৰীয়াই তেনেদৰে জনাইছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ কাৰণে কেতিয়াও ভাল কথা নকয় বুলি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে অসমৰ ৰাইজৰ পৰা বহুত মৰম পাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে যিহেতু তেওঁলোকে পৰিৱৰ্তন যাত্ৰা সেইখিনি তেনেদৰে কৰি আছে, নিজ দলৰ হৈ তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লৈ কৰি আছে। আৰু এইখিনি ক্ষেত্ৰত তেওঁ জনাইছে যে যিমান যি নহ'লেও অসমৰ ৰাইজে মোক বুজি পায় বা অসমৰ ৰাইজে মোক সেইখিনি জানে মই কেনেকুৱা বা কি, সেইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য ৰাখিছে। আৰু অসমৰ ৰাইজৰ পৰা বহুত মৰম আদৰ পাইছোঁ আৰু ইয়াতকৈ আৰু কি লাগিছে বুলি তেনেদৰে সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে জনায়। আৰু আগন্তুক 26ৰ নিৰ্বাচনত তেওঁলোকে ভবামতেই সফল হ'ম বুলিও এইখিনি তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে মিত্ৰতা আলোচনাৰ বাবে ভূপেন বৰাক দায়িত্ব দিয়ক, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। কংগ্ৰেছক তেনেদৰে সেইখিনি পৰামৰ্শ দিছে যে তেওঁলোকৰ যি বিৰোধী ঐক্য হোৱাৰ কথা, তেনেদৰে আলোচনাত বহাৰ কথা দিন বাগৰি আছে আৰু সেইখিনিক লৈ তেওঁ ক্ষোভ উজাৰিছে আৰু কৈছেও, পৰামৰ্শ দিছে যে কংগ্ৰেছে মিত্ৰতাৰ বাবে কাক দায়িত্ব দিবলৈ কৈছে, ভূপেন বৰাক দায়িত্ব দিবলৈ কৈছে অখিল গগৈ ডাঙৰীয়াই। কাৰণ কেলে ভূপেন বৰা ডাঙৰীয়াৰ লগত সকলোখিনি আলোচনা হ'লে সকলো ঠিক হৈ পৰিব, আগৰ পৰাই তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল, এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। আৰু অতি সোনকালে বিৰোধী ঐক্য মিত্ৰতা হোৱাটোৰ ক্ষেত্ৰত তেওঁ সেইখিনি কথা কৈছে। মুঠৰ ওপৰত আজি আমি যদি ঐক্য হৈ নোযুঁজো তেনেহ'লে আমি কিন্তু বিজেপিক পৰাস্ত কৰাটো কঠিন হ'ব, এনেদৰে সেইখিনি জনাইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ নদী সুৰংগ। তো হয়, কেন্দ্ৰীয় চৰকাৰে এতিয়া সেইখিনি তেনেদৰে অনুমোদন দিলে যি ব্ৰহ্মপুত্ৰ নদী সুৰংগৰ ক্ষেত্ৰত তেনেদৰে সেইখিনি কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ নদী সুৰংগ। নেক্সটটো খবৰ হৈছে মিত্ৰতা সন্দৰ্ভত মাত নামাতো বুলি অখিল গগৈয়ে ৰাজহুৱাকৈ কৈছে। ৰকিবুল হুছেইন ডাঙৰীয়াই তেনেদৰে জনাইছে আগন্তুক যি মিত্ৰতা ক্ষেত্ৰত তেনেদৰে কোনো ধৰণৰ মাত নেমাতো বুলি তেনেদৰে সেইখিনি কৈছে বুলি ৰকিবুল হুছেইন ডাঙৰীয়াই তেনেদৰে কৈছে যে হয়, মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মাত নেমাতো বুলি তেনেদৰে সেইখিনি কৈছে আৰু ৰাজহুৱাকৈ কৈছে। তো আগন্তুক সময়ত দেখা যাব এতিয়া মিত্ৰতাৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকে আগবাঢ়ে, কি হয় কি নহয়। এতিয়া নিৰ্বাচন যিহেতু ওচৰ চাপিলেহি, অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে মিত্ৰতা সোনকালে হ'ব লাগে আৰু হ'লে ভাল। আৰু ইফালে ৰকিবুল ডাঙৰীয়াই জনাইছে যে এই যি মিত্ৰতা আমাৰ সেইখিনি আলোচনা হৈ আছে আৰু অতি সোনকালে হ'বই আৰু আমি মিত্ৰতা হ'ম বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে উন্নয়ন কাক কয় সেয়া গৌৰৱ গগৈয়ে বুজি নোপোৱাটো স্বাভাৱিক। তো তেনেদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা তেনেদৰে কৈছে। জয়ন্ত মল্ল বৰুৱাই তেনেদৰে কৈছে যে উন্নয়ন কি হৈ আছে, উন্নয়ন কেনেদৰে হৈছে, উন্নয়ন কেনেদৰে কৰিব পাৰি বা উন্নয়ন কাক কয় সেয়া গৌৰৱ গগৈ ডাঙৰীয়াই বুজি নোপোৱাটো স্বাভাৱিক বুলি কৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে এইখিনি বুজি নাপায় বুলি কৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই।
নেক্সট খবৰ হৈছে সেয়াই মৃত্যুটা সোনকালে হ'ব লাগে। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈ আছে যে মৃত্যুটা সোনকালে হ'লেহে এইখিনি আমি আগন্তুক সময়ত যিহেতু নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ কেইটামান দিন আছে, যদি এইখিনি সময়তে তেনেদৰে আমি মৃত্যুটা নহওঁ বা এইখিনি সময়ত যদি আমাৰ আলোচনা কোনো ধৰণৰ নহয়, আগ নেবাঢ়ে, তেনেহ'লে আমি যি বিৰোধীক তেনেদৰে দমন কৰিব নোৱাৰিম আৰু আমি যি বিজেপিক আমি পৰাস্ত কৰিব লাগিব। পৰাস্ত কৰিবলৈ হ'লে আমি তেনেদৰে ঐক্য হ'বই লাগিব একেলগে, আৰু এইবাবে তেনেদৰে অখিল গগৈ ডাঙৰীয়াই জনাইছে যে মৃত্যুটা সোনকালে হ'ব লাগে। নেক্সট খবৰ হৈছে PM কিষাণ। যদি আপোনালোকে PM কিষাণৰ তেনেহ'লে টকা পায়, অতি সোনকালে আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈ আছে আপোনালোকৰ 2000 টকাকৈ। বহুতে আপোনালোকৰ বাবে ভাল খবৰ, ফেব্ৰুৱাৰী শেষৰ ফালে নহ'লে আপোনালোকৰ মাৰ্চৰ পহিলাতে আপোনালোকৰ সোমাব। কিন্তু তাৰ আগতে আপোনালোকে অতি সোনকালে এইটো কৃষক পঞ্জীয়ন নহ'লে আপোনালোকৰ যদি EKYC বা লেণ্ড চিডিং আপোনালোকৰ যদি কিবা খেলি মেলি হৈ আছে, তেনেহ'লে আপোনালোকে অতি সোনকালে এইখিনি ঠিক কৰি লওক, নহ'লে আগন্তুক সময়ত যি তেনেদৰে PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্ট আপোনালোকে পোৱাত অসুবিধা হ'ব। চ' সেইবাবে আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰাৰ লগতে EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ ঠিক হৈ আছেনে নাই আপোনালোকে অতি সোনকালে এইখিনি চেক কৰি আপোনালোকৰ সকলোখিনি ঠিক কৰি লওক। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গমে পায় অহা 20 তাৰিখে, ফেব্ৰুৱাৰী 20 তাৰিখে 8000 টকাকৈ সোমাব আপোনালোকৰ একাউণ্টত। যিসকল মহিলা অৰুণোদয় আঁচনি পায় তেওঁলোকৰ বাবে ভাল খবৰ এইটোৱে যে হয়, অহা 20 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি আপোনালোকৰ একাউণ্টত 8000 টকাকৈ পাবলৈ গৈ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক সময়ত যিসকল মহিলাই অৰুণোদয় আঁচনি এতিয়াও পোৱা নাই, আগন্তুক সময়ত কেনেদৰে কোনসমূহ পোৱা নাই মহিলাসকল তেওঁলোককো সেইখিনি অৰুণোদয় আঁচনি দিবলৈ তেনেদৰে চেষ্টা কৰা হ'ব বা তেনেদৰে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে নিযুক্তিৰ ক্ষেত্ৰত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যেনেদৰে এইবাৰ যোৱা 5 বছৰ যোৱা কাৰ্যকালত যেনেদৰে 1.5 লাখতকৈ অধিক চাকৰি তেনেদৰে নিযুক্তি দিয়া হ'ল, আৰু আগন্তুক সময়ত যদি নিযুক্তি তেনেদৰে এইখিনি ক্ষেত্ৰত হৈয়ে থাকিব, কিন্তু আগন্তুক যদি আকৌ তেনেদৰে তেওঁলোকে সেইখিনি চৰকাৰ গঠন কৰে বা তেওঁলোকে সেইখিনি কি কৰিব হাতত ল'ব, 2 লাখতকৈ অধিক লোকক চাকৰি দিয়াৰ ক্ষেত্ৰত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অতি সোনকালে এইখিনি ক্ষেত্ৰতো সেইখিনি বিজ্ঞাপন প্ৰকাশ পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে বহুতে বেছি ভাল খবৰ, যিহেতু লিষ্ট প্ৰকাশ পাইছে আৰু নিৰ্বাচনৰ পিছতে আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলে ধৰি লওক তেওঁলোকৰ ঘৰ পকীয়ে আছিল, কোনোবাই গোহালি ঘৰ, খেৰ ঘৰ তেনেদৰে ফটো মাৰি দিছিলে, তেওঁলোকৰ সেইখিনি নাম কৰ্তন হ'ব। বাকী যিসকলে পাবলগীয়া হিতাধিকাৰী তেওঁলোকে সেইখিনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। তো আজি 15 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। খবৰকেইটা এইকেইটাই আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।